বিটিআৰত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ অকলেই নিৰ্বাচনী যুঁজত নামিছে ইউপিপিএল বিপিএফ আৰু বিজেপিৰ সমানে সমানে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে ইউপিপিএলেও হাগ্ৰামা মহিলাৰীৰ বিটিআৰত এনডিএ 15খন আসনতে জয়লাভৰ দাবী কৰাৰ বিপৰীতে আশাবাদী ইউপিপিএলও তামুলপুৰ সমষ্টিত বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে যুঁজত নামিছে প্ৰমোদ বড়ো মুখ্যমন্ত্ৰীয়ে প্ৰমোদ বড়োক ভোট নিদিবলৈ আহ্বান জনাইছিল এতিয়া কি হ'ব ইউপিপিএলৰ স্থিতি জয়লাভৰ পিছত এনডিএ মিত্ৰজোঁটত থাকিবনে ইউপিপিএল যদি প্ৰমোদ বড়োৱে জয়লাভ কৰে তেনেহলে ত্যাগ কৰিব নেকি ৰাজ্যসভাৰ সাংসদ পদ তামুলপুৰৰ পৰা আমাৰ সাংবাদিক মুসাদ্দিক হুছেইনৰ প্ৰমোদ বড়োৰ সৈতে একাচুতীয়া সাক্ষাৎকাৰ আমি আপোনালোকক দেখুৱাইছোঁ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আচলতে এতিয়া নিৰ্বাচনৰ যি প্ৰচাৰ এই প্ৰচাৰ আচলতে আকৰ্ষণীয় হৈ উঠিছে আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব বিটিচিৰ যি 15খন আসন এই 15খন আসনত এতিয়া বিশেষকৈ ইয়াৰ যি প্ৰচাৰ বিশেষকৈ এককভাৱে আচলতে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ইউপিপিএল প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বাধীন দলটোৱে আৰু সমান্তৰালভাৱে আচলতে মই দেখুৱাইছোঁ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে আৰু এই মুহূৰ্তত মোৰ লগত আছে ইউপিপিএল প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া মই পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ যে নিৰ্বাচনটো আৰু বহু সময় নাই কেনেধৰণে আগবাঢ়িছে মানে সময়ক আমি চোৱা নাই 7 তাৰিখত কেম্পিং শেষ হ'ব 7 তাৰিখটো টাৰ্গেট কৰি গৈ আছোঁ আৰু এতিয়ালৈকে ইউপিপিএল আমাৰ যিটো বিটিচি এৰিয়াৰ আমি মেইনলি ৰিজনেল পাৰ্টি তো ইয়াৰ 15টা সিটত যিহেতু আমি কণ্টেষ্ট কৰিছোঁ এই 15টা সিটটোৱে আমি ফ'কাছ কৰি কাম কৰি আছোঁ আৰু বাহিৰত আমাৰ 3টা কনষ্টিটুৱেঞ্চিত কণ্টেষ্ট কৰিছে সেই 3টাত আমি কাম কৰি আছোঁ আৰু এই 15টা সিটত আমাৰ বহুত বেছি কঠিন তেনেকুৱা জটিল তেনেকুৱা কোনো সমষ্টি আমি দেখা নাই য'ত গৈছোঁ তাতে ৰাইজৰ সঁহাৰি আছে চবে ওলাই আহিছে খুব ভাল পাইছে আৰু সেই হিচাপে মই এইকেইদিন ঘূৰি ঘূৰি যিটো পালোঁ মেল মিটিং কৰি কথা পাতি 15টাৰ ভিতৰত 10ৰ পৰা 12টা সিটত খুব সুন্দৰকৈ আমি কণ্টেষ্ট কৰি আছোঁ আৰু কমচে কম 10টা সিট আৰু 12টা হ'লেও মানে ঠিকে আছে কিন্তু 10টা সিট জিকাৰ কাৰণে খুব ভাল পৰিৱেশ মই দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীয়ে ফুল কনফিডেন্স লৈ আছে যে 15টাত পাম হাগ্ৰামা মহিলাৰে 15টাত 15 পাম এই ক্ষেত্ৰত আপুনি কি ক'ব আচলতে কনফিডেন্সলৈকে ঠিকে আছে নহ'লে ৰিজাল্ট নোহোৱাকৈতো কথাটো ক'ব নোৱাৰে কনফিডেন্সটো ঠিকে আছে কনফিডেন্সটো মোৰো আছে মানে অভাৰ কনফিডেন্স নহয় কিন্তু ফুল কনফিডেন্স মোৰো আছে যে আমি 10ৰ পৰা 12টা সিটত আমি জিকি যাম আৰু যিহেতু আমি গ্ৰাউণ্ডত থাকোঁ জানো যোৱা ইলেকশ্যনত বহুতে কৈছে যে কিবা নহয় কিবা অলপ ষড়যন্ত্ৰ হোৱাৰ কাৰণে ইউপিপিএলৰ ৰিজাল্টটো বেয়া হ'ল কিন্তু এইবাৰ ৰাইজে মাৰ বান্ধি থিয় হৈছে যে ইউপিপিএল যিহেতু ভাল কাম কৰে ৰাইজৰ লগত থাকে এইবাৰ নিৰ্বাচনত ইউপিপিএলকে ভোট দিব আৰু ইউপিপিএলৰ প্ৰাৰ্থীকে জিকাব এইটো নিশ্চিত হৈছে বিশেষকৈ আমি দেখিছোঁ ঝাৰখণ্ডৰ মুক্তি মৰ্চাৰ ইয়াতে প্ৰাৰ্থী প্ৰদান কৰিছে বহিৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে আহি ইয়াত প্ৰচাৰ চলাইছে এই আচলতে যি প্ৰচাৰ চলাইছে ইয়াৰ দ্বাৰা লাভান্বিত কোন হ'ব বুলি ভাবে চাওক তেখেতসকলেতো নিজৰ জনগোষ্ঠীৰ মানুহ আছে আৰু ৰাজনীতিকটো আঞ্চলিক নহয় এইটো ইহঁতে বিভিন্ন সময়ত বিভিন্ন ৰাজ্যত বিহাৰতে হওক ক'ৰবাতো হওক কণ্টেষ্ট কৰি আছে সেই হিচাপে চাগে ইয়াতে আহিছে আমাৰো মুখ্যমন্ত্ৰী ঝাৰখণ্ডত গৈছিলে গতিকে নিশ্চয় তেখেতৰ খং আছে বা ক্ষোভ আছে সেইকাৰণে প্ৰতিশোধ ল'বলৈ ইয়াত আহিছে তো তাত মই দেখিছোঁ যে ক'ৰবাত নহয় ক'ৰবাততো কাৰোবাৰ ক্ষতি হ'ব যে যদি তেখেতসকলে কণ্টেষ্ট কৰা কোনোবা ছিটটো যদি কাৰোবাৰ কাৰণে ভাল আছিলে তেখেতসকল কণ্টেষ্ট কৰাৰ পিছততো নিশ্চয় ক্ষতি হ'ব যিহেতুকে আপুনি এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তামুলপুৰ বিধানসভা সমষ্টিত আৰু সমান্তৰালভাৱে এপছুৰ সভাপতি দীপেন বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে হাই মানে ৱেট প্ৰাৰ্থীৰ আচলতে এইবাৰ হেৰি হ'ব আপুনিতো সমষ্টিবাসীক যিধৰণে সময় দিব লাগে সেইধৰণে সময় দিব পৰা নাই আপুনি কি ধৰণে আশাবাদী চাওক সমষ্টিবাসীক যিমানখিনি সময় দিব লাগে সময় যথেষ্ট দিয়া হৈছে এতিয়া সমষ্টিবাসীয়ে মোক কৈ আছে আগতো কৈছিলে মই যিহেতু পাৰ্টিৰ প্ৰেছিডেণ্ট মোক কৈ আছে যে ইয়াত বহুত বেছি বিজি হ'ব নালাগে তামুলপুৰ বহুত ভোটত জিকি আছে গতিকে বাহিৰৰ সমষ্টিবিলাকত কেম্পিং কৰা আমাৰ MLA বেছিকৈ জিকিব লাগে তো সেইকাৰণে মই আহিছোঁ আৰু তামুলপুৰৰ জনতা একদম ফুল কনফিডেন্স আৰু চবেই কাম কৰি আছে যে তেখেতসকলে তামুলপুৰত মোকে জিকাব বিচাৰে আৰু জিকাৰ কাৰণে কাম কৰি আছে কাৰণ যোৱা 5টা বছৰত তামুলপুৰখন নতুন ৰূপত যি সজাইছে তাত মোৰ ক'ৰবাত নহয় ক'ৰবাত অৰিহণা আছে আৰু তামুলপুৰীয়াৰ লগত মোৰ ব্যক্তিগতভাৱে মোৰ এটা ইমোশ্যনেল এটাচমেণ্ট আছে সেইটো মোৰ জন্মস্থান
তো সেইকাৰণে তেনেকুৱা এটা কনফিডেন্স এটা আমাৰ আছে আৰু সেইকাৰণে তামোলপুৰৰ ৰাইজে মোক কৈ আছে যে ইয়াত নহয় আপুনি গৈ পেলাই বেলেগ জেগাত তুমি গৈ পেলাই কেম্পিং কৰা আৰু আমাৰ যিমান পাৰে বেছি বিধায়ক আহিব লাগে আৰু চৰকাৰ যাৰে নহওক তাত এটা দায়িত্ব লৈ পেলাই বা অংশীদাৰ হৈ পেলাই বা আমাৰ যদি চৰ্ত সাপেক্ষে চব কথা মিলে যে আমাৰ বাকী থকা জাতি জনগোষ্ঠীৰ কামবিলাক কৰিব লাগে। এটা কুৱেশ্যন এৰাইজ হৈ আছে যে আপুনি ৰাজ্যসভাৰ সাংসদ হ'ল, MCLA হ'ল, এইবাৰ হয়তো আপোনাক যদি ভগৱানে ভালে ৰাখে বা এই জিকাই নিয়ে তেতিয়াহ'লে আপুনি বিধায়কো হ'ব। তেতিয়াহ'লে এই তিনিটা বিষয়ববৰ ভিতৰত আপুনি কোনটো বিষয়ববক আচলতে প্ৰাধান্য দিব? চাওক, মোৰ ব্যক্তিগত একো নাই। মোৰ ব্যক্তিগত কিবা মই MLA হৈ বহুত উৎফুল্লিত, MP হৈ উৎফুল্লিত, MCLA হৈ বহুত মানে ভাল লাগিছে। মোৰ এইটো পাৰ্চনেল মানে তেনেকুৱা একো এজেণ্ডা নাই, এইটো পাৰ্টিৰ এজেণ্ডা। আৰু মই যিহেতু সমাজ সেৱা কৰিবলৈ আহিছোঁ, তো সমাজ সেৱা কৰাৰ কাৰণে এটা ভাল স্ক'প পাই যদি পলিটিক্সত আহি কিবা এটা দায়িত্ব লয়, তো সেই হিচাপে আজি সমাজ সেৱা কৰাৰ কাৰণে UPPL দলৰ যিটো UPPL মডেল অফ পলিটিক্স, তাত মই প্ৰেছিডেণ্ট হিচাপে যোৱাবাৰ 5 বছৰ তাত চিফ আছিলোঁ হিচাপে মোক MCLA কণ্টেষ্ট কৰিব দিছিলে, মই কণ্টেষ্ট কৰিছোঁ, মই জিকি আছোঁ। ৰাজ্যসভাটো আমাৰ প্ৰায়ৰিটি নাছিলে, হঠাৎ আমি NDAত এলায়েন্স অহাৰ কাৰণে টুপুতকৈ আহি গ'ল। তো সেইটো মানে তেনেকুৱা হ'ল কি এইটো কণ্টেষ্ট কৰিব লাগে, যদি কণ্টেষ্ট হৈ হাৰি যাবও পাৰোঁ, জিকি যাবও পাৰোঁ। আনকণ্টেষ্ট হোৱাৰ কাৰণে জিকি গ'লোঁ, কিন্তু ৰাজ্যসভাটো প্ৰায়ৰিটি নহয়। প্ৰায়ৰিটিটো হ'ল এছেম্বলি। যেনেকৈ BTCত থাকি কাম কৰিছোঁ 5 বছৰ অসমত থাকি, যে BTCৰ কাৰণেও অসমৰ কাৰণেও কাম কৰিবলৈ পাৰিম। আৰু মোৰ 30 বছৰৰ এটা অভিজ্ঞতা আছে। অসমৰ চুকে কোণে বিভিন্ন জাতি জনগোষ্ঠী আছে, প্ৰায় 146টা জনগোষ্ঠীৰ ভিতৰত 10-15টা জনগোষ্ঠীৰ অলপ 70 বছৰত কিবা নহয় কিবা অলপমান পেট্ৰনাইজ পাইছে। বাকী জনগোষ্ঠীবিলাকো এতিয়া ষ্ট্ৰাগল কৰি আছে নিজৰ ভাষা, সংস্কৃতি, ৰীতি নীতি ৰক্ষণাবেক্ষণৰ কাৰণে। গতিকে আমাৰ দৰে সংগ্ৰামী লোকসকল আজি সেই জনগোষ্ঠীবিলাকৰ কাৰণে মাত মাতিব লাগে, এই কথাটো কৈ আছে। তো সেইকাৰণে মই আজি বিধায়কৰ যিটো চিটৰ কাৰণে কণ্টেষ্ট কৰিছোঁ আৰু জিকি যাম। UPPL দলে এটা ফৰ্মিডেবল ফ'ৰ্চ হ'বলৈ গৈ আছে, অনাগত দিনত এটা শক্তিশালী আঞ্চলিক দল হ'বলৈ গৈ আছে। আৰু নেক্সট যিটো 16তম বিধানসভা হ'ব, ইয়াত চৰ্ত সাপেক্ষেহে আমি যিকোনো দলক ছাপৰ্ট দিম। উইদাউট চৰ্ত আমি কাকো ছাপৰ্ট নিদিওঁ। আৰু চৰ্তটো হ'ব বড়োলেণ্ডৰ 35 লাখ জনগণ আৰু অসমৰ 3.5 কোটি জনগণৰ লাভালাভৰ কাৰণে। মোৰ অন্তিমটো প্ৰশ্ন আপোনাক আচলতে সুধিম, যিহেতুকে হাগ্ৰামা মহিলাৰী এতিয়া BTRৰ শাসনত তেওঁ অধিষ্ঠ হৈ আছে, আৰু তেনেকুৱা ক্ষেত্ৰত BPFক ভোট নিদি আপোনালোকক কিয় ভোট দিব? এইটো ৰাইজৰ চইচ। তেনেকুৱা হ'লেতো একদম আৰম্ভণিৰ পৰা কংগ্ৰেছে থাকিল হয়। ভাৰত স্বাধীন কৰিছে কংগ্ৰেছে বুলি কৈছে, যে কংগ্ৰেছেতো সদায় থাকিল হয়, তো ৰুলিঙত আছিলে। তো ক'ৰবাত ৰুলিঙত থকা BJPও হাৰি যায়, কংগ্ৰেছো হাৰি যায়, বেলেগ দলবিলাকো হাৰি যায়। গতিকে আজি সেইটো মানে গণতন্ত্ৰত সেইটোৱে চবচে ডাঙৰ এটা বুজিব লগা কথা, কি ৰাইজে ৰজা বুলি কয়, জনতা জনাৰ্দন। গতিকে আজিৰ সময়ত ৰুলিঙত থাকিলেও যোৱা 4-5 মাহত যিমান এণ্টি ইনকামবেঞ্চি BPFৰ আহিছিলে, আমাৰ 5 বছৰত হয়তো তেনেকুৱা অহা নাছিলে। কিবা কিবি ষড়যন্ত্ৰ কৰি আমাক হাৰাইছে, এইটো বেলেগ কথা। কিন্তু আজি সেইকাৰণে এই 5টা মাহত চবেই উপলব্ধি কৰিছে যে UPPL ঠিক আছিল, UPPL আহিব লাগে আৰু UPPLকে ভোট দিব লাগে।